কলাক্ষেত্ৰত কলাকুশলীৰ ব্যাপক তৎপৰতা মঞ্চস্থ কৰা হ'ব অসমীয়া বীৰৰ বীৰগাথা বক্তিয়াৰ খিলজিক পৰাভূত কৰা সেই মহান বীৰ নামজাৰ মহাবীৰ পৃথু ভাৰতবৰ্ষত নৃশংসতাৰ ইতিহাস ৰচনা কৰিছিল বক্তিয়াৰ খিলজি তেজেৰে ৰাঙলী কৰিছিল সমগ্ৰ দেশ জ্বলাই দিছিল নালন্দা বিশ্ববিদ্যালয় সেই দানৱক পৰাভূত কৰিছিল অসমীয়া মহাবীৰ পৃথুৱে কেজিয়া কাহিনীৰ পটভূমিত জনপ্ৰিয় নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ নাটক মহানায়ক মহাৰাজ পৃথু বুৰঞ্জীমূলক নাটকখন মঞ্চস্থ কৰা হ'ব গুৱাহাটীৰ লাচিত ঘাটত আমাৰ ঐতিহ্য পৰম্পৰা গৰিমা বীৰত্ব এই ধৰণৰ বিষয়বস্তুক লৈ প্ৰজ্ঞাই সদায় এটা প্ৰচেষ্টা চলাই আহিছে যে নাটক কৰি জনসাধাৰণৰ ওচৰত আমাৰ সৌৰ্যবীৰ্য এই ঐতিহ্য বীৰত্বৰ কথা ক'ব যেনেকৈ লাচিত বৰফুকনৰ কথা কোৱা হ'ল আজিৰ পৰা 3 বছৰ আগতে আকৌ কোৱা হ'ল বীৰ চিলাৰায় নৰনাৰায়ণৰ কথা বীৰগাথা আৰু এইবাৰ সেইজন হিন্দু বীৰ ৰজা পৃথু যি মোগলক উচিত শিক্ষা দিছিল আৰু আমাৰ সৌৰ্যবীৰ্য বৰ্ণনা শুনি বুৰঞ্জীৰ বুকুৰ পৰা বুটলি অনা এই কথা শুনি যাতে আমাৰ মানুহে মনত এটা সাহস পায় দেশক ভাল পোৱাৰ কাৰণে কিমান নিজক চেক্ৰিফাইচ কৰিব লাগে তাৰ এটা অনুভৱ যাতে এটা উপলব্ধি হয় আৰু নাটকটো এটা কলা শ্ৰেষ্ঠ কলা আৰু প্ৰজ্ঞাই প্ৰয়াস কৰি এই এটা প্ৰজ্ঞাৰ এটা সাংঘাতিক ভাল প্ৰয়াস গতিকে এইবাৰ মহাৰাজ পৃথু প্ৰজ্ঞা ফাউণ্ডেশ্যনে তুলি ধৰিবলৈ এয়া আখৰা কৰি আছে হাতত মাত্ৰ কেইটামান দিন অহা 12 আৰু 13 তাৰিখে লাচিত ঘাটত এই নাটকখনি তাত প্ৰদৰ্শন কৰা হ'ব ৰাজ্যৰ বহু বিশিষ্ট অভিনেতাৰ দ্বাৰা পৰিৱেশিত হ'বলগীয়া নাটকখনৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 12 আৰু 13 মাৰ্চত মঞ্চস্থ হ'বলগীয়া নাটকখনৰ বাবে এই বিশাল আয়োজন কৰিছে প্ৰজ্ঞা ফাউণ্ডেশ্যনে অসীম কৃষ্ণ বৰুৱাৰ পৰিচালনাৰ মহানায়ক মহাৰাজ পৃথু নাটকখনৰ ব্যৱস্থাপনা মনমথ বৰুৱাৰ প্ৰায় 70 গৰাকীতকৈও অধিক শিল্পী কলাকুশলীৰ ভিতৰত আছে দিব্যজ্যোতি দাস ভৱেশ দাস বিজিত দেৱ চৌধুৰী অমিতাভ ৰাজখোৱা পল ফুকন মনোজ কুমাৰ দাস জ্যোতিষ্মান কাশ্যপ প্ৰাঞ্জী প্ৰীতম কলিতা চন্দন বৰুৱা মালা গোস্বামী দীপান্বিতা দাস নমামী নিজৰা গগৈ বনলতা বৈশ্য অঞ্জু হাজৰিকা আদিৰ দৰে বহু জনপ্ৰিয় অভিনেতা প্ৰথমতেতো মই প্ৰজ্ঞাই যি বিশাল আয়োজন কৰিছে সেইটো আয়োজনত মোক এই চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ দিয়াত মই নিজকে খুবেই সৌভাগ্যৱান বুলি ভাবিছোঁ মোৰ কাৰণে এইটো খুবেই টাফ আৰু খুবেই চেলেঞ্জিং কেৰেক্টাৰ এটা মহাৰাজ পৃথুৰ যি ধৰণৰ তেওঁ ৰণনীতি অৱলম্বন কৰিছিলে এটা বিশাল তুৰ্কী বাহিনীক য'ত নালন্দা ইউনিভাৰ্চিটি তেওঁলোকে বিশ্ববিদ্যালয়খন নালন্দা জ্বলাই শেষ কৰি আহিছিল আৰু লগতে বহুত বিশ্ববিদ্যালয় বংগৰে হওক বিহাৰৰে হওক ধ্বংস কৰি অহাৰ পিছত যেতিয়া অসম মানে কামৰূপত সেইখিনি সময়ত সোমাওঁতে তেওঁ কি ধৰে পৃথুৱে তেওঁৰ ৰণনীতি কৌশল লৈ তেওঁক খিলজিক ইয়াৰ পৰা খেদি পঠাইছিলে সেইটো এটা বহুত ডাঙৰ হেৰি এটা যিটো ডাঙৰ ডাঙৰ ৰজা মহাৰাজেও পৰা নাছিলে কিন্তু কামৰূপৰ ৰজা পৃথুৱে সেইটো কাম কৰিছিলে তো সেই চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ মোৰ কাৰণে এইটো বহুত ডাঙৰ এটা টাফ চেলেঞ্জ এটা আৰু ভালো লাগিছে আৰু ক'বলৈ গ'লে সঁচাকৈ ভয়ো লাগিছে যে ইমান বিশাল আয়োজনত এই চৰিত্ৰটো ৰূপায়ণ কৰিব লাগিব ইমান বিশাল জনতাৰ মাজত গতিকে সেইটোৱে ভালো লাগিছে ভয়ো লাগিছে আৰু চেষ্টা কৰিম যাতে দৰ্শকে ভাল পায় চৰিত্ৰটো 12 আৰু 13 মাৰ্চত সন্ধিয়া 6 বজাত পৰিৱেশিত হ'বলগীয়া নাটকখনৰ বাবে অধিক আগ্ৰহেৰে বাট চাইছে নাট্যপ্ৰেমীয়ে আপোনাৰো উপস্থিতি কামনা কৰিছে শিল্পী কলাকুশলীসকলে নিউজ ডেস্ক ঈশান নিউজ